মইতো দিল্লীৰ পৰাই টকা খুজিব দিগদাৰি পাওঁ লণ্ডনৰ পৰাটো বেলেগ কথা মইতো সদায় চাওঁ যে মোৰ মানুহখিনিক মই কেনেকৈ সহায় কৰিব পাৰোঁ নমস্কাৰ দোস্ত মই ৰঞ্জিত সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ অসম এতিয়া কি ভাল পদ্ধতিত আছে অসমকে এতিয়া কাৰোবাৰ পৰা ভিক্ষা খুজিছে আপোনালোকে সেইবিলাক প্ৰশ্ন শুনি আপোনালোকৰ মূৰত এইজন ল'ৰা কি কথা পাতি আছে নিশ্চয় ভাবিছে কিয় ভিক্ষা খুজি খাবলগীয়া হৈছে এয়া হৈছে এজন অসমৰ মুখ্যমন্ত্ৰীৰ কথা আপোনালোকে নিশ্চয় শুনিছে নিউজ নিশ্চয় চোৱা যদি নিশ্চয় গম পাব নামত সাহায্য উঠোৱাৰ প্ৰয়োজন আমাৰ মামাৰ কথাৰ মতে খামাক কাৰোবাৰ পৰা হাত পাতি পইচা ল'বলৈ কিনো দৰকাৰ নাই কাৰোবাৰ পৰা সাহায্য ল'বলৈ অকমানো দৰকাৰ নাই মামাৰ মতে দিল্লীৰ পৰা পইচা ল'বলৈও সি থান পায় কিন্তু আমাৰ অসমৰে এজনী অসমীয়া ছোৱালীয়ে লণ্ডনত থাকি নাচ গান কৰি কেইটকামান পইচা গোটাইছিলে কিয়নো অসমৰ কাৰণে এইজনী ছোৱালীৰ নাম আছিলে মেঘৰঞ্জনী বুয়ান এইজনী ছোৱালী অসমৰ পৰা লণ্ডনলৈ কিবা এটা কামত গৈছিলে নমস্কাৰ কালি লণ্ডন চহৰত মোৰ কলাৰ জৰিয়তে এটি ক্ষুদ্ৰ প্ৰয়াস মোৰ নিজৰ বানাক্ৰান্ত লোকসকলৰ বাবে এটা ফাণ্ড ৰেইজিং ষ্ট্ৰীট শ্ব' কৰিছিলোঁ আৰু তাকে লৈ দেখিছোঁ কিছু ঘণ্টা ধৰি পেলাই ছ'চিয়েল মিডিয়াত বহু লোকে নিজৰ নিজৰ মন্তব্য প্ৰকাশ কৰিছে আৰু মই সকলোৰে মন্তব্যক মই সন্মান জনাইছোঁ কিন্তু এটাই কথা ক'ব বিচাৰোঁ যে আপোনালোকে এইখিনি সময়ত মোক লৈ ব্যস্ত নহ'ব কাৰণ আমাৰ যি পৰিস্থিতি সেয়া বহুত বেছি ডাঙৰ বহুত বেছি গভীৰ আমি সকলোৱে যদি এইখিনি সময় এনেই সময় নষ্ট কৰাতকৈ আমি আমাৰ ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে সহায়ৰ হাত আগবঢ়াওঁ হয়তো তেওঁলোকক ফিজিকেলি মেণ্টেলি আমি ছাপোৰ্ট কৰোঁ তেওঁলোকৰ বাবে অকণমান হ'লেও তেওঁলোকৰ সকাহ হ'ব আৰু মোৰ এই কলা যি কলা মই 3 বছৰ বয়সৰ পৰা কৰি আহিছোঁ এই সাধনা ৰাস্তাত যেতিয়া মই নৃত্য প্ৰদৰ্শন কৰি আছোঁ বহুসকল লোকে আমাৰ অসমৰ মানুহৰ বাবে সহায় আগবঢ়াইছে কিন্তু তাৰ মূৰত হাইছিলে অসমৰ কাৰণে মই ইয়াত আইছোঁ যদি অসমৰ কাৰণে কিবা এটা কৰি তৈ গৈ যাওঁ এই ভূপেন হাজৰিকাৰ গানেৰে নৃত্য কৰি লাইভত ফেচবুকৰ যোগেদি চবৰ অসমবাসীক দেখুৱাইছিলে নিজৰ পোষ্টত আপডেট কৰিছিলে এই পোষ্টটোহে গৈ 4 লাখ 5 লাখ 6 লাখ মিলিয়ন ভিউজ গৈছিলে মাত্ৰ 1 ঘণ্টাৰ ভিতৰত আপুনি গম পাইছেনে এই পোষ্টটোৰ বাবেহে খলখনীয়া হৈ কলংক হৈ ফুটি গ'ল আমাৰ মামাৰ সন্মুখত পৰি গ'ল মইতো দিল্লীৰ পৰাই টকা খুজিব দিগদাৰি পাওঁ লণ্ডনৰ পৰাটো বেলেগ কথা মইতো সদায় চাওঁ যে তেতিয়া মামাই দেখি ক'লে আমাক বাহিৰৰ পৰা কৰবাৰ পৰা পইচা খুজি সহায় কৰিব নালাগে খাৰ মন্তব্য খাৰ কৰ্তব্য খাৰ কথা শুনিম আমি মামাৰ মতে কি আৰু আপোনালোকৰ মতে কি নিশ্চয় জনাব আমি ৰৈ আছোঁ আপোনাৰ কমেণ্ট এটা চাবৰ বাবে যাৰ যি মন আছে এটোকে কৈ দিব খাৰ বুৰ আছিলে এটোকে কৈ দিব কোনোবাই সহায় কৰাৰ কোনোবাই সহায় বিচাৰি হাত পুৰিছে কোনোবাই বাকচ লৈ পইচা তুলিছে তাৰ তুলনাও কৰিছে আমাৰ মৰমৰ মুখ্যমন্ত্ৰী আপুনি নিশ্চয় কমেণ্টত জনাব কাৰ কথাবিলাক সত্য কাৰ কথাবিলাক শুনি ভাল লাগিছে কাৰ কথাবিলাক দেখি শুনি আপুনি কি লাগিছে আৰু আমিতো কি যেনেকৈ পাইছোঁ তেনেকৈ দেখিছে আমি এইবিলাক ভিডিঅ' অলপমান দেখাবলৈ আপোনালোকক চেষ্টা কৰিছোঁ যদি ভাল লাগিছে আমাৰ চেনেলখন ছাবস্ক্ৰাইব কৰিব আপুনি নতুনকৈ আহিছে যদি আৰু লাইক এটা কৰিবলৈ নাপাহৰিব আৰু বন্ধু বাৰ্গৰ লগত আপুনি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব থেংক ইউ ছ' মাছ আকৌ লগ পাম এটা নতুন এটা ভিডিঅ'ত ধন্যবাদ